নমস্কাৰ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত শোকাবহ খবৰ সাংস্কৃতিক মহলৰ বাবে এটা ভয়ংকৰ খবৰ এটা অতিকৈ শোকাবহ খবৰ লৈ আহিছো কিয়নো সৈয়দ সাদুল্লাহ আৰু নাই যিগৰাকী বিশিষ্ট শিল্পীৰ কণ্ঠস্বৰে সন্মোহিত কৰি ৰাখিছিল সমগ্ৰ ৰাজ্যবাসীক আকাশবাণী দিনৰ পৰা প্ৰায় 200টাধিক গীতত কণ্ঠ নিগৰুৱা সুৰ কৰাৰ পৰা আৰম্ভ কৰি বহু গীতৰ স্ৰষ্টা আছিল সৈয়দ সাদুল্লাহ আৰু শিল্পীগৰাকী আজিৰ দিনটোত জিএমচিএইচত শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে অত্যন্ত শোকাবহভাৱে এই বাতৰি টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো অহাৰ দৰে উভতি আঁতৰি গলা যি গীতত সুৰ দিছিল সৈয়দ সাদুল্লাহ সেই আপোন কণ্ঠস্বৰ আজি ৰুদ্ধ হ'ল বিশিষ্ট শিল্পী সৈয়দ সাদুল্লাহ আৰু নাই বিশিষ্ট সুৰকাৰ গীতিকাৰ কণ্ঠশিল্পী একাধাৰে ৰেডিঅ' অনাটাৰ শিল্পী সৈয়দ সাদুল্লাহ আৰু নাই ৭৭ বছৰ বয়সত শিল্পীগৰাকীৰ দেহাৱসান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পুৱা 10:30 শেষ নিশ্বাস ত্যাগ কৰিলে সৈয়দ সাদুল্লাহ এফালে সোমবাৰে বিয়লি ভৰ্তি কৰোৱা হৈছিল হাস্পতালত সৈয়দ সাদুল্লাহ জিএমচিএইচত চিকিৎসাধীন অৱস্থাতে শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ বাতৰি আহি পৰিছে জটিল ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট কণ্ঠশিল্পীগৰাকী ৰক্তচাপজনিত কাৰণত শিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছিল সোমবাৰে জিএমচিএইচত শিল্পীগৰাকীৰ বিয়োগত এতিয়া ম্ৰিয়মান হৈ পৰিছে সাংস্কৃতিক মহল এই মুহূৰ্তৰ এটা অত্যন্ত শোকাবহ খবৰ টাইমিটৰ দৰ্শকসকলৰ বাবে লৈ আহিছো কিয়নো সৈয়দ সাদুল্লাহ আৰু নাই যিগৰাকী সৈয়দ সাদুল্লাহ দশক ধৰি শ্ৰোতা দৰ্শকক সন্মোহিত কৰি ৰাখিছিল সেইগৰাকী সৈয়দ সাদুল্লাহ আৰু নাই অহাৰ দৰে উভতি আঁতৰি গলা যি সূৰ্য কুমাৰ ৰাজাই লিখা যি গীত সেই গীতৰ সুৰকাৰ আছিল সৈয়দ সাদুল্লাহ কেৱল অহাৰ দৰে উভতি আঁতৰি গলাই নহয় প্ৰায় 200তকৈ অধিক গীতৰ সুৰ কৰিছিল সৈয়দ সাদুল্লাহ গীতত কেৱল সুৰ কৰাই নহয় কণ্ঠও নিগৰাইছিল বহু গীতত আৰু সমান্তৰালকৈ সৈয়দ সাদুল্লাহ আকাশবাণীৰ সৈতে জড়িত হৈ আছিল আৰু আকাশবাণী কেন্দ্ৰৰ এটা চিনাকি কণ্ঠস্বৰ আছিল সৈয়দ সাদুল্লাহ আকাশবাণীৰ এটা চিনাকি কণ্ঠস্বৰ যি কণ্ঠস্বৰে ৰেডিঅ' শুনা প্ৰতিগৰাকী শ্ৰোতাক সন্মোহিত কৰি ৰাখিছিল সেই সৈয়দ সাদুল্লাহ আজি ৰুদ্ধ হ'ল এক আপোন কণ্ঠস্বৰ অহাৰ দৰে উভতি আঁতৰি গলা বুলি যি শীৰ্ষক গীতত সুৰ তুলিছিল সৈয়দ সাদুল্লাহ সেই বিশিষ্ট শিল্পী সৈয়দ সাদুল্লাহ আৰু নাই এই মুহূৰ্তৰ সাংস্কৃতিক মহলত যথেষ্ট প্ৰভাৱ পৰিছে এক অপূৰণীয় ক্ষতি অসমৰ বাবে কিয়নো শেহতীয়াকৈ 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ দৰে এই সত্তা হেৰুৱাই সমগ্ৰ ৰাজ্যবাসীক এই দুখৰ পৰা উঠি আহিবই পৰা নাই তাৰ মাজতে এতিয়া সৈয়দ সাদুল্লাহৰ দৰে এগৰাকী শিল্পীয়ে ইহ সংসাৰ এৰি যোৱাৰ বাতৰি লাভ কৰাৰ পাছত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এতিয়া সাংস্কৃতিক মহলত এক প্ৰকাৰ শোকৰ ছাঁ পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সোমবাৰৰ দিনটোত বিয়লি ভাগত সৈয়দ সাদুল্লাহক ভৰ্তি কৰোৱা হৈছিল উচ্চ ৰক্তচাপজনিত কাৰণত ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল সোমবাৰৰ পৰা বিশেষজ্ঞ চিকিৎসকৰ দলে শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈ আছিল চিকিৎসা প্ৰক্ৰিয়া চলাই আছিল আৰু তাৰ মাজতে এই মুহূৰ্তত এটা মৰ্মাহত কৰিব পৰা খবৰ যে এটা চিনাকি কণ্ঠস্বৰ এটা আপোন কণ্ঠস্বৰ আকাশবাণীৰ সময়ৰ পৰাই যিগৰাকী ব্যক্তিৰ কণ্ঠস্বৰে সন্মোহিত কৰি ৰাখিছিল সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী শ্ৰোতা সেইগৰাকী সৈয়দ সাদুল্লাহ আৰু নাই সূৰ্য কুমাৰ ৰাজাৰ এগৰাকী জ্যেষ্ঠ শিল্পী সূৰ্য কুমাৰ ৰাজাৰ এটি গীত অহাৰ দৰে উভতি আঁতৰি গলা যিটো গীত নতুন প্ৰজন্মই বাৰম্বাৰ দোহাৰিব খোজে সেই গীতৰ সুৰকাৰ হিচাপেও আছিল সৈয়দ সাদুল্লাহ নিজৰ জীৱনকালত 180টাতকৈ অধিক গীতৰ সুৰ কৰিছে আৰু বহু গীতত কণ্ঠ নিগৰাইছে ৭৭ বছৰীয়া এই জীৱন পৰিক্ৰমাত সৈয়দ সাদুল্লাহ জাতিটোলৈ দি গ'ল বহুখিনি আৰু সৈয়দ সাদুল্লাহৰ পৰা ল'বলগীয়া জাতিটোৱে থাকিল বহুখিনি কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস উচ্চ ৰক্তচাপজনিত কাৰণত সৈয়দ সাদুল্লাহ আৰু নাই
সৈয়দ সাদুল্লাই শেষ নিশ্বাস ত্যাগ কৰিলে GMCHৰ বিচনাত এটা অত্যন্ত মৰ্মাহত খবৰ অত্যন্ত শোকাবহ খবৰ টাইম মিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ